आओ हरि आओ राम কৃষ্ণ পজিলে কাইৰাগাৰে শিলা বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে হুলুকি পালিপ হৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে বসুদেৱ ওলালে নন্দৰ গৃহে কৃষ্ণয়ো পজিলে কাৰাগাৰে শিলা বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে হুলুকি পালিপ হৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে ৰাম ৰাম বসুদেৱ ওলালে নন্দৰ গৃহে ৰাম ৰাম কৃষ্ণ কোলাতে লৈ বসুদেৱ ওলালে তেনে ফুটুকাৰে যমুনা বাহিছে গোপাল গোবিন্দ সোনা যদুৰায় কোলাত লৰা যোগমায়াক আনিবা সলাই ৰাম ৰাম কোলাত লৰা যোগমায়াক আনিবা সলাই ৰাম ৰাম কৃষ্ণয়ো পজিলে কাৰাগাৰে শিলা বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে হুলুকি পালিপ হৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে ৰাম ৰাম বসুদেৱ ওলালে নন্দৰ গৃহে
কৃষ্ণ ধন্যবাদ বহুত ধন্যবাদ থাকিল আপোনালোকলৈ ইমান সুন্দৰ পৰিৱেশ লৈ আপোনালোকে ঘৰ সংসাৰৰ মায়ামোহ ত্যাগ কৰি আহি ভগৱন্তৰ গুণ কীৰ্তন আজি আমাৰ ইয়াত কৰিবলৈ অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাইদি আমাৰ আজি গোটেই জগতবাসীকে মুখৰ কৰি তুলিব ধন্যবাদ থাকিল আপোনালোকলৈ ধন্যবাদ আইসকল ইমান সুন্দৰ হৈছে নহয় পৰিৱেশন খুব ভাল লাগিছে কৃষ্ণ হৰি গুৰু শংকৰ হৰি ৰাম 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 ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো
সুন্দৰ অতি সুন্দৰ হৈছে আপোনালোকৰ গীত মাত পৰিৱেশন কৰাত আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ধন্যবাদ থাকিল আপোনাৰ নাগাৰা আই আপুনি আৰু অলপ আখৰা কৰিব লাগিব আৰু তালীয়া আইটো আই আৰু তাল বজাইছে আই তালৰ মৰ্যাদাই শেষ হৈ গৈছে আপুনি প্ৰথম বজাইছে নেকি সেইকাৰণে প্ৰথম বজাইছে গম পায় ন মই তাল ধৰোঁতে তালতে তাল মই বজাওঁ মই মানে আপুনি ধৰাৰ পৰাই মই চাই আছোঁ অলপ পুহ হোৱা নাই আৰু অকণমান আখৰা কৰিব চেষ্টা কৰিব আগলৈ ভাল হ'ব ধন্যবাদ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি দ্বাৰকাপুৰীতে থাকে নাৰায়ণ লক্ষী আইক লগতে লৈ একদিনা কৃষ্ণই লক্ষী আইক কৈছিলে বিপ্ৰদামোদৰৰ হৈ দ্বাৰকাপুৰীতে থাকে নাৰায়ণ লক্ষী আইক লগতে লৈ একদিনা কৃষ্ণই লক্ষী আইক কৈছিলে বিপ্ৰদামোদৰৰ হৈ ৰাম ৰাম শুকনি কদতি শুনাকো
ভাল হৈছে, খুব সুন্দৰ হৈছে। আপোনালোকৰ ইমান ঘৰ সংসাৰৰ মায়ামোহ ত্যাগ কৰি আজি আহিছে গকুল বৃন্দাবনলৈ। গোপীসকলে যেনেকৈ ঢাপলি মেলিছিল কৃষ্ণ দৰ্শনাৰ্থে, আজি আপোনালোকে আহি আমাৰ এই ৰং চেনেলৰ অনুষ্ঠানত ষ্টুডিঅ'ত আহি ইমান সুন্দৰ গীত পৰিৱেশন কৰিছে, নাম পৰিৱেশন কৰিছে। ধন্যবাদ থাকিল আপোনালোকলৈ। ইমান দূৰৰ পৰা আহি ইমান সুন্দৰ পৰিৱেশন, সঁচাকৈ আপোনালোকৰ চেষ্টাক মই সন্মান জনাইছোঁ। আপোনাৰ মাতত আৰু অকণমান জোৰ দিব, বাকী বৰ সুৰীয়া মাত, ভাল হ'ব। ধন্যবাদ। হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ। কোনে কলে শংকৰ গুৰু আমাৰ মাজত নাই? কোনে কলে মাধৱ গুৰু আমাৰ মাজত নাই? বিশাল ব্ৰহ্মপুত্ৰৰ আদি অন্ত নাই। বিচাৰিলে গুৰুজনক হৃদয়তে পায়। ৰাম ৰাম কোনে কলে শংকৰ গুৰু আমাৰ মাজত নাই? ৰাম ৰাম কোনে কলে মাধৱ গুৰু আমাৰ মাজত নাই? ৰাম ৰাম বিশাল ব্ৰহ্মপুত্ৰৰ আদি অন্ত নাই। ৰাম ৰাম বিচাৰিলে গুৰুজনক হৃদয়তে পায়। ৰাম ৰাম জয় জয় বটদ্ৰৱা বৈকুণ্ঠৰ দূত। ৰাম ৰাম হেহি থান নিজ গুৰু কৈলন্ত উদয়। ৰাম
শংকৰ গুৰু মাধৱ গুৰু কৰো নমস্কাৰ তোমাহ বৰ বিহনে দেখ অন্ধকাৰ কৃষ্ণ নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনাই আমাৰ গুৰু শংকৰ মাধৱই জাতি উপজাতি একে কৰি লৈ একতাৰ দোলেৰে বান্ধিলা ঐ মৰমৰ দোলেৰে বান্ধিলা নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনা আমাৰ গুৰু শংকৰ মাধৱই জাতি উপজাতি একে কৰি লৈ একতাৰ দোলেৰে বান্ধিলা ঐ মৰমৰ দোলেৰে বান্ধিলা হৰি নামৰ ৰসে গাঁৱে ভূঞে গৈ বৈকুণ্ঠ প্ৰকাশে গাঁৱে ভূঞে গৈ প্ৰেমে অমৃতৰ নদীহে নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনা আমাৰ গুৰু শংকৰ মাধৱই জাতি উপজাতি একে কৰি লৈ একতাৰ দোলেৰে বান্ধিলা মৰমৰ দোলেৰে বান্ধিলা শ্ৰীমন্ত শংকৰে গাঁৱে ভূঞে গৈ পাৰ ভাঙি দিলে গাঁৱে ভূঞে গৈ কহে ব্ৰহ্মাণ্ড কভেদিহে নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনা আমাৰ গুৰু শংকৰ মাধৱই জাতি উপজাতি একে কৰি লৈ একতাৰ দোলেৰে বান্ধিলা মৰমৰ দোলেৰে বান্ধিলা হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত হৰি ৰাম 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 হৰি ৰাম ৰাম ৰামে ৰাম এতেকে পৰমেশ্বৰ দাস হৈলো চৰণত মোৰা গতি সাধিবে উচিত হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম হৰি দিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ আও হৰি আও ৰাম কৃষ্ণ ধন্যবাদ আপোনালোকলৈ বহুবাৰ ধন্যবাদ জনাইছোঁ আৰু সপ্ৰেম ভক্তি জাগৰণ কৰি ভগৱন্তৰ চৰণত তেওঁ গুণানুকীৰ্তন কৰি থাকিবলৈ তেওঁ শক্তি দি আপোনালোকক অঞ্জলি দিয়ক ধন্যবাদ থাকিলে আপোনালোকলৈ ইমান ধুনীয়া আইসকল ধুনীয়াকৈ নাম লৈছে একদম গুণানুকীৰ্তনত শৰীৰ চৰ্চাত নিজকে নিমজ্জিত কৰি ভাল হৈছে আপোনালোকৰ পৰিৱেশন বৰ সুন্দৰ হৈছে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণ হৰি ও ৰাম মন তই নেৰিবি ভকতৰ সংগ মন তই নেৰিবি হৰি কীৰ্তন ভকতে ভাগৱত জানিবি মন তয়ে নামতে লৈলি শৰণ মন তই নেৰিবি ভকতৰ সংগ
কৃষ্ণৰ বিক্ৰম ৰাম ৰাম মন্তই নেৰিবি ভকতৰ সং। হে ৰাম ৰাম দেহিৰি খৰাজ ৰাম ৰাম মন্তই নেৰিবি ভকতৰ সং। পৰম বিস্ময় মনে ৰাম ৰাম নামতে লৈলি হৰণ ৰাম ৰাম স্বামী হে নজানি ৰাম ৰাম কৃষ্ণ মন্তই নেৰিবি ভকতৰ সং। ৰাম ৰাম বুলিবে লাগিলা ৰাম 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 মন্তই নেৰিবি ভকতৰ সং। প্ৰণামী কৃষ্ণৰ চৰণে ৰাম ৰাম নামতে লৈলি হৰণ ৰাম কৃষ্ণ গোপাল ৰৈ 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 লোৱা হৰি নাম ৰাম কৃষ্ণ গোপাল ৰৈ 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 লোৱা হৰি বোল হে ৰাম এই সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰি লাগু পুত হে ৰাম কিনো দয়াময় হৰি নাম কবে কত কৰি কলি পাপ কৰাইলা লুপুত ৰাম কলি পাপ কৰাইলা লুপুত হৰি বোলা নামে নদী নামে সাগৰ নামে সৰু বৰ অ সৰু বৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ নামে নদী নামে সাগৰ নামে সৰু বৰ সৰু বৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ অ জয় জয় বত দ্ৰৱা বৈকুণ্ঠ দূতয় অ সেই ধানে নিজ গুৰু বৈলন্ত নামে নদী নামে সাগৰ নামে সৰু বৰ অ সৰু বৰৰ পদুম কলি শ্ৰীমন্ত হৰি বোল হে অনন্ত কৃষ্ণৰ নাম অনন্ত মহিমা হে নাৰদ আদি ব্যাসদেৱে নাপাই যাৰ সীমা হে নাম হে নজানি নৰলোক আল জাল এৰা হে মুখে লোৱা হৰি নাম হৃদে ৰূপে ধৰা হৰিয়ে ৰাম হৰি বোল এ জয় শ্ৰীমন্ত শংকৰে এ জয় ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নামে
সুন্দৰ, অতি সুন্দৰ আৰু ভাল হওক। আৰু ইয়াতকৈ সুন্দৰকৈ পৰিৱেশন কৰিবৰ কাৰণে আপোনালোকে গুৰুৰ ওচৰত আশ্ৰিত হৈ শিক্ষাবিলাক য'ত য'ত ভুল ক্ৰুটি অকণমান আছে এখন সংশোধন কৰি ল'ব, খুব সুন্দৰ হ'ব। ধন্যবাদ থাকিল আপোনালোকক। ধন্যবাদ ছাৰ। আইসকল, খুব ভোকত যেতিয়া মানুহ থাকে এমুঠি খাবলৈ পায়, খুব পিয়াসত যেতিয়া কোনোবা মানুহ থাকে এটোপ পানী খাবলৈ পালে সেই মানুহজনৰ কেনেকুৱা হয় সেনেকুৱা হৈছে মোৰ। আজি দিনটো মই যেন খুব ভোকত আছিলোঁ, খুব পিয়াসত আছিলোঁ। আপোনালোক হুৱেন হাৰ্ট ইজ ফুল দেয়াৰ ইজ ন' ৱৰ্ড টু চাই এনিথিং। মই ভুল হৈছে যদি ক্ষমা কৰিব। মই কৈছোঁ যেতিয়া মানুহৰ অন্তৰখন ভৰি পৰে, বিচৰা বস্তু যেতিয়া মানুহে হাততে পায়, তেতিয়া কি হয়? মানুহৰ ক'বলৈ শব্দ নাথাকে। আপোনালোকৰ এই ভগৱতৰ যিটো ইমান সুন্দৰ আপোনালোকৰ পৰিৱেশন, মই সঁচা মোৰ অলপ আৰু যদি দীঘলীয়া কৰিলেহেঁতেন, মোৰ ভগৱত প্ৰেমত মোৰ চকু পানী বৈ আহিলেহেঁতেন। মোৰ এনেকুৱা ভাল লাগিছে। আজি যেন দিনটো মোৰ সফল হৈছে আৰু মোৰ ক'বলৈ একো নাই। ধন্যবাদ। আপোনালোকৰ আৰু উত্তৰ কামনা কৰিছোঁ দেই। ধন্যবাদ। ধন্যবাদ।